নমস্কাৰ আজি 3 ফেব্ৰুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক খেসমূহ আগবঢ়াইছো দিল্লীত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হৈছে অভিযোগ পত্ৰ মিয়াক ভয় নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিছে হৰ্ষ মণ্ডই ঘৃণামূলক ভাষণৰ বাবে গোচৰ তৰিছে সমাজকৰ্মী হৰ্ষ মণ্ডৰ নামৰ এগৰাকী ব্যক্তিয়ে ২৭ জানুৱাৰীত মিয়াক অশান্তি দিবলৈ ৰাজহুৱাকৈ কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৪ পৰা ৫ লাখ মিয়াৰ ভোট কৰ্তনৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে এছআৰৰ জৰিয়তে অভিযোগ দাখিল হ'বই বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে হৰ্ষ মণ্ডক উভতি ধৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মণ্ডৰ বিৰুদ্ধে ১০০টা গোচৰ ৰুজু কৰিম বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিলৈ অভিযোগ পত্ৰ AIUDFৰ ইয়াৰ পাছতে ডেমকেয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী কেছলৈ ভয় নকৰে মই মিয়ালৈ ভয় নকৰোঁ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় মই মাৰ গাখীৰ খাই জন্ম হৈছোঁ বাংলাদেশৰ পৰা অহা মিয়াক হিমন্ত বিশ্ব শৰ্মাই ভয় নকৰে মোৰ বিৰুদ্ধে গোচৰ দি থাকক মই ভয় নকৰোঁ এনেধৰণে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ পাছৰ খবৰ মিয়া মানে বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী গতিকে মিয়াসকলক ইয়াত ৰিক্সা চলাবলৈ কিয় দিম এই প্ৰশ্ন উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় মিয়া ৰিক্সাৱালাক ৫ টকাৰ ঠাইত ৪ টকা দিয়ক বুলি মইতো ভালেই কৈছিলোঁ কিন্তু আইনে কয় মিয়া ইয়াত ৰিক্সা চলাটোৱেই নিষিদ্ধ মই যদি আইনৰ ৰাস্তাত যাওঁ মিয়া ৰিক্সা চলাবলৈ বন্ধ কৰিব লাগিব দেশৰ লোকেহে কাম কৰিব বাংলাদেশৰ পৰা অহাসকলে কেনেকৈ কাম কৰিব পৰৱৰ্তী খবৰ মই অসমতে ঠিক আছোঁ প্ৰধানমন্ত্ৰী হোৱাৰ ইচ্ছা নাই হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ দিনাই মনৰ কথা ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমতে থাকি ৰাজনীতি কৰা ইচ্ছা হিমন্ত বিশ্ব শৰ্মাৰ অন্ততঃ আৰু ৫টা বছৰ অসমৰ হকে কাম কৰা ইচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী হ'লে ভাৰতৰ হৈ কাম কৰিব লাগিব গৃহমন্ত্ৰী হ'লে ভাৰতৰ হৈ কাম কৰিব লাগিব অসমত কাম কৰা আটাইতকৈ বেছি প্ৰয়োজনীয়তা আছে ভাৰতৰ ৰাজনীতি কৰিবৰ কাৰণে বহুত মানুহ আছে কিন্তু অসমৰ সমস্যাৰ সমাধান হ'ব লাগিব ৫টা বছৰ ৰাজ্যৰ ৰাজনীতিত থকাৰ প্ৰয়োজনীয়তা আছে তাৰ পাছত বয়সো ৬০ৰ পাৰ হ'ব পাছত যি হয় হ'ব ৰাজনীতি কৰা মানুহৰ আত্মবিশ্বাস থাকিব লাগে কিন্তু অহংকাৰৰ স্থান নাই ইয়াৰ লগতে পৰিশ্ৰম আৰু কষ্টও থাকিব লাগে এই গোটেইবিলাক লগ লাগিলেহে ৰিজাল্ট ভাল হ'ব এইবাৰৰ পণ একেবাৰে স্বাৰ্থ জড়িত এইবাৰো ইলেকশ্যনত বিজেপি জিকিব লাগে গতিকে এইবাৰৰ পণটো একেবাৰে স্বাৰ্থপৰ বিহুৰ আগতে ইলেকশ্যন হ'ব অসমত ইলেকশ্যনৰ বাহিৰে অইন কোনো কথাই চিন্তা কৰা নাই এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লৈছোঁ আন এটা খবৰ গৌৰৱ গগৈৰ নেতৃত্বত গঠন হ'ব চৰকাৰ হঠাৎ আত্মবিশ্বাস বৃদ্ধি পাইছে কংগ্ৰেছৰ ২০২৬ত চৰকাৰ গঠন কৰিব কংগ্ৰেছে উজনি অসমত বৃদ্ধি পাইছে কংগ্ৰেছৰ জনপ্ৰিয়তা আত্মবিশ্বাসী কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে কৰিছে এনেদৰে মন্তব্য উজনিত তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰত পাব আসন যোৰহাট মাজুলী গোলাঘাটতো আসন পাব কংগ্ৰেছে উজনিত ২০ৰো অধিক আসন পাব কংগ্ৰেছে ধেমাজি লখিমপুৰ শোণিতপুৰ ১০খন আসন পাব কংগ্ৰেছে মধ্য অসমত কংগ্ৰেছে পাব ৭খন আসন বৰাকত কংগ্ৰেছে পাব ৭খনকৈ আসন নামনি অসমত ১৫খনকৈ আসন পাব কংগ্ৰেছে কাৰ্বি আংলং ডিমা হাছাওত কংগ্ৰেছে পাব ৪খন আসন ৭০ পৰা ৮০খন আসনলৈ গৌৰৱ গগৈৰ নেতৃত্বত গঠন হ'ব চৰকাৰ আন এটা খবৰ দাখিল কৰা হ'ল কেন্দ্ৰীয় বাজেট ২০২৬ আৰু ২৭ অসম আৰু উত্তৰ পূবক লৈ 10টাকৈ ডাঙৰ পদক্ষেপ লোৱা হৈছে কেন্দ্ৰীয় বাজেটত অসম তথা উত্তৰ পূবক লৈ কেন্দ্ৰীয় বাজেটত বৃহৎ পদক্ষেপ তেজপুৰত নিৰ্মাণ হ'ব নতুন মানসিক চিকিৎসালয় উত্তৰ পূবত নিৰ্মাণ হ'ব নেশ্যনেল ডিজাইন ইনষ্টিটিউট উত্তৰ পূবলৈ ৪,০০০ ইলেক্ট্ৰনিক বাছ প্ৰেৰণ কৰা হ'ব মীন উৎপাদনৰ বাবে ৫০০টাকৈ জলাশয় নিৰ্মাণ কৰা হ'ব আৰু বৃদ্ধি কৰা হ'ব অগৰ গছৰ উৎপাদন কৃষিৰ উৎপাদন বৃদ্ধিত গুৰুত্ব দিছে কেন্দ্ৰীয় বাজেটে লগতে উত্তৰ পূবৰ মঠ মন্দিৰ সংৰক্ষণতো গুৰুত্ব দিয়া হৈছে ইয়াৰ পাছৰ খবৰ অৰুণোদয় আঁচনিৰ বাহিৰে ৰাজ্যৰ সকলো আঁচনি বন্ধ কৰা হ'ব অৰুণোদয় বাহিৰে ৰাজ্যত নাথাকিব আৰু আন আঁচনি লাখ লাখ হিতাধিকাৰীলৈ এটা বেয়া খবৰ এই ডাঙৰ ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে অসমত থাকিব কেৱল মাত্ৰ অৰুণোদয় আঁচনি চাকৰি নকৰা প্ৰতিগৰাকী মহিলাকে দিয়া হ'ব অৰুণোদয় আঁচনি
প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে পাব ৩,০০০কৈ টকা। বৃদ্ধ পেঞ্চনো ৩,০০০ টকাকৈ দিয়া হ'ব। আন সকলো হিতাধিকাৰী আঁচনি বন্ধ কৰি অপব্যয় ৰোধ কৰা হ'ব। ৰাজ্য দলে চৰকাৰ গঠন কৰিলে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই বৃহৎ ঘোষণা কৰিছে ৰাজ্য দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। ইয়াৰ পাছৰ খবৰ, ২ গগৈ আলোচনা, ২০ নহয় ১৫খন আসনহে বিচাৰিলে ৰাজ্যৰ দলে। ৰাজ্য দলৰ ইস্তাহাৰ মুকলি, গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে চাব খোজে অখিল গগৈয়ে। কংগ্ৰেছ আৰু ৰাজ্য দলৰ মাজৰ নিৰ্বাচনী মিত্ৰতা প্ৰায় চূড়ান্ত। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু ৪ খোজ আগুৱাই আহিলে ৰাজ্য দলৰ মিত্ৰতা চূড়ান্ত হৈ যাব। এই কথা সদৰি কৰিছে খোদ ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। দেওবাৰে গুৱাহাটীৰ এখন হোটেলত সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত বিধায়ক অখিল গগৈ আজি পুৱা ৯:৩০ বজাত গৌৰৱ গগৈ কাজিৰঙা অৰ্কিড পাৰ্কলৈ আহিছিল। অৰ্কিড পাৰ্কত মই গৌৰৱ গগৈয়ে ২ ঘণ্টা সময় ব্যক্তিগত জীৱনৰ পৰা সামাজিক আৰু ৰাজনৈতিক বিষয়ত আলোচনা কৰোঁ। আলোচনা সৌহাৰ্দ্যপূৰ্ণ আছিল। মূলত নিৰ্বাচনৰ মিত্ৰতা সন্দৰ্ভত আলোচনা হয়। আলোচনাত পূৰ্বৰ জটিলতা দূৰ হৈছে। মই গৌৰৱ গগৈক স্পষ্টকৈ কৈছোঁ যে অসমৰ ৰাইজে আৰু ৰাজ্য দলে আপোনাক মুখ্যমন্ত্ৰী হিচাপে চাব খোজে। আমি বিজেপি চৰকাৰক পৰাজিত কৰিব বিচাৰোঁ। আমাৰ কথাও তেওঁ একমত হৈছে। আসন বুজাবুজিক লৈ দেৱব্ৰত শইকীয়াৰ লগত হোৱা আলোচনাৰ সংকট তথা অচলাৱস্থা আজিৰ আলোচনাত নাইকিয়া হৈছে। গৌৰৱ গগৈয়ে মই আলিংগনৰ বাবে বহু মুকলি কৰি দিছোঁ। গৌৰৱ গগৈ মাত্ৰ ৪টা খোজ দিলেই ৰাজ্য দলৰ লগত মিত্ৰতা চূড়ান্ত হৈ যাব। গৌৰৱ গগৈ আগুৱাই আহিলেই হ'ল, সম্পূৰ্ণ মিত্ৰতা হৈ যাব। অতি বন্ধুত্বপূৰ্ণ আলোচনা হৈছে। গৌৰৱ গগৈৰ লগত কথা পাতি বহুত সুখী হ'লোঁ। মুকলিকৈ সাৱলীলভাৱে তেওঁ কথা পাতিছে। আলোচনাৰ বেছিভাগ বিষয় মীমাংসা হৈ গৈছে। গৌৰৱ গগৈ কৈছে যে বিজেপিক পৰাভূত কৰাৰ বাবে আমি মিত্ৰতা হ'ব। গৌৰৱ গগৈ কৈছে যে বিজেপিক পৰাভূত কৰাৰ বাবে মিত্ৰতা হ'ব। এইদৰে কয় বিধায়কগৰাকীয়ে। আসন বুজাবুজিৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অখিল গগৈয়ে কয়, আমি আসন বুজাবুজিৰ দিশে আগবাঢ়ি গৈছোঁ। আমি তেওঁলোকক ২০খন আসনৰ তালিকা দিছোঁ। সেই তালিকাৰ পৰা আমি ১৫খন বিচাৰিছোঁ। গৌৰৱ গগৈয়ে তালিকাখন ভাল বুলি কৈছে। অভিযোগ কৰিবলগীয়া তালিকা দিয়া নাই। আমাক ১৫টা লাগিব বুলি আমি কৈছোঁ। মই নিজেই আমাৰ দলক অনুৰোধ কৰি সমষ্টি ২০টাৰ পৰা ১৫টা কৰিছোঁ। কেইটামানৰ সন্মতি হ'লেই আমাৰ মিত্ৰতা চূড়ান্ত হৈ যাব। অলপ আগবাঢ়িলে সি যাব, অলপ আগবাঢ়িলে হৈ যাব। গৌৰৱ গগৈক আলিংগনৰ বাবে আমি ৰৈ আছোঁ। আজি কংগ্ৰেছৰ হাইকমাণ্ডৰ ওচৰত তালিকা গৈ পাব। এবাৰ আলোচনা হ'লেই সকলো হৈ যাব। আমাৰ দলে যিজনক দিব তেওঁ খেলিব, নিদিলে নেখেলে। বিধায়ক অখিল গগৈয়ে কয়, আমাৰ দলৰ সিদ্ধান্ত সকলোৱে মানি চলে। আজি আলোচনাৰ যোগেদি ৮০% মিত্ৰতা হৈ গ'ল। বাকী ২০% হ'বলৈ বেছি সময় নাই। মিত্ৰতা হোৱাটো প্ৰায় খাটাং। গৌৰৱ গগৈয়ে ৪টা খোজ দিলেই হৈ গ'ল। আমাৰ বাবে ১৫খন অতি কম। ২-৩ দিন অপেক্ষা কৰিলে সকলো হৈ যাব। দেৱব্ৰত শইকীয়া আমাৰ লগত কথা পাতি আছিল। এতিয়া সভাপতিৰ লগত আলোচনা হৈ গ'ল। আমাৰ ৬৬টা সমষ্টিত ১৪৫খন আবেদন আহিছে। তাৰ বিপৰীতে আমি বিচাৰিছোঁ মাত্ৰ ১৫খন আসন। আমাৰ নিচিনা ত্যাগ আৰু মানুহ পৃথিৱীত নাই। যিদিনা মিত্ৰতা হৈ যাব সিদিনা ধুমুহাৰ গতিত প্ৰচাৰ অভিযান চলাম। ৰুদ্ৰমূৰ্তি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হ'ব। হিমন্ত বিশ্ব শৰ্মাক এফালে মই আৰু আনফালে গৌৰৱ গগৈয়ে ধৰি ব্ৰহ্মপুত্ৰত দলিয়াই দিম। ইফালে সংবাদমেলত ৰাজ্য দলক আগন্তুক নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হয়। নিৰ্বাচনী ইস্তাহাৰৰ প্ৰসংগত অখিল গগৈয়ে কয়, ৰাজ্য দলৰ লক্ষ্য নতুন অসম গঢ়াৰ। সমৃদ্ধিশালী, দক্ষ, সুৰক্ষিত আৰু ঐক্যবদ্ধ অসমৰ সংকল্প। বৈজ্ঞানিক, কৃষি, বাণিজ্য আৰু সকলো নাগৰিকৰ দক্ষতা বিকাশ। ক্ষুদ্ৰ উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটনৰ যোগেদি অৰ্থনৈতিক স্বৰাজ গঢ়াৰ এক দৃঢ় সংকল্প ৰাজ্যৰ দলৰ। কৃষিৰ ক্ষেত্ৰত ১২ মাহে শস্য উৎপাদন, ত্ৰিফচলী কৃষি বিপ্লৱ, কৃষিমুক্ত কেন্দ্ৰ, জৈৱিক সাৰ্বভৌমত্ব আৰু সকলো উৎপাদিত শস্যৰ ন্যূনতম সমৰ্থন মূল্য কৃষকে লাভ কৰিব। ৰাজ্য দলে অসমখন খিলঞ্জীয়া নেতৃত্বৰ সকলোকে সামৰি লোৱা অসম গঢ় দিব। ৰাজ্যৰ প্ৰতিখন পথাৰত জলসিঞ্চন ব্যৱস্থা কৰাৰ লগতে ট্ৰেক্টৰ দিয়া হ'ব। ৩বাৰ খেতি কৰিলে খাজানা বিনামূলীয়া কৰিম। প্ৰতিখন গাঁৱত ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলা হ'ব। দক্ষ অসম গঢ়ি তোলা হ'ব। বজাৰ দখল কৰা লক্ষ্য। দক্ষিণ পূব এছিয়াৰ প্ৰাণকেন্দ্ৰ কৰি তোলা হ'ব। বিনামূলীয়া কৰা হ'ব গুণগত শিক্ষা আৰু স্বাস্থ্যসেৱা। সকলোৰে গুণগত শিক্ষা আৰু স্বাস্থ্যসেৱা লাভ কৰিব। সকলোৰে বাবে স্বাস্থ্যসেৱাৰ বাবে আইন অনা হ'ব। জাতি মাতি ভেটি সুৰক্ষা আমাৰ সংকল্প। বিদেশীমুক্ত অসম গুৰুত্বপূৰ্ণ বিষয়। বৈধ নাগৰিকক পৰিচয় পত্ৰ দিয়া হ'ব। খিলঞ্জীয়াক মাটিৰ পট্টা দিয়া হ'ব। কা অসমত কাৰ্যকৰী দিবলৈ নিদিওঁ, বাতিল কৰিম। চাহ শ্ৰমিকক ভূমিৰ মালিকী স্বত্ব দিয়া হ'ব। বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰা হ'ব।
খহনীয়াগ্ৰস্ত ক্ষতিপূৰণ দিয়া হ'ব। আমি ভয়মুক্ত অসম গঢ়িম। অসমত হোৱা বিভিন্ন সামগ্ৰী যিবোৰ আন ক'তো পোৱা নাযায় তাৰ ব্ৰেণ্ডিং কৰা হ'ব। নগৰ আৰু মহানগৰ বানপানীকে ধৰি আন সমস্যাৰ সমাধান কৰা হ'ব। এইদৰে প্ৰতিশ্ৰুতি দিয়া অখিল গগৈয়ে। অখিল গগৈয়ে লগতে কয়, বৰ্তমানৰ অৰুণোদয়ৰ পৰিমাণ ৩,০০০ টকালৈ বৃদ্ধি কৰা হ'ব। প্ৰতিগৰাকী মহিলাক দিয়া হ'ব অৰুণোদয়। বৃদ্ধ পেঞ্চন ৩,০০০ টকা কৰা হ'ব। পুঁজিৰ বাবে স্পষ্ট নীতি থাকিব। অযথা ব্যয় বন্ধ কৰা হ'ব। জাতীয় প্ৰশ্নৰ মীমাংসা কৰা হ'ব। জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাটো ৰাজ্য দলৰ অন্যতম এটা প্ৰধান প্ৰতিশ্ৰুতি। আমাৰ চৰকাৰ আহিলে কিছুমান ক্ষেত্ৰত ২৪ ঘণ্টাৰ ভিতৰত গোচৰ ৰুজু কৰা হ'ব আৰু ৭ দিনৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ কৰা হ'ব।